আজি ইমান দিন পিছত ব্লগ এটা শ্বেয়াৰ কৰিছোঁ কি ক'ম কি নক'ম মই মানে পাহৰিয়ে থাকিলোঁ তো ঠিক আছে ব্লগ হেই গাইজ আসসালামু আলাইকুম মই ৰূপালী আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ তো ৰাতিপুৱাৰ আৰম্ভণি যেহেতু মোৰ কিচেনৰ পৰা হয় আগতে মই এয়াই দেখাই লৈছোঁ ৰাতিপুৱা আজি নাস্তাত বনাইছিলোঁ খিচিৰি আৰু ইয়াতে মই মটৰ দিছিলোঁ আৰু মিক্স ডাল আছিলে যে সেয়া দালি দি বনাইছোঁ আৰু ৰাতিৰ আছিলে মাংসৰ তৰকাৰী উফ কি যে মজা লাগিছিলে ইমান দিন হৈ গ'ল ৰুটি ভাজি কিবা কিবি এনেকৈ খাই আমনি লাগি গ'ল তো ভাবিলোঁ আজি খিচিৰিয়ে বনাই দিওঁ আৰু বেমাৰী দেখালৈ এয়া খিচিৰিয়ে ভাল লাগে তো ইফালে গৰম গৰম খিচিৰি খাই ল'লোঁ কেইদিনমানৰ পৰা মোৰ বেমাৰ হৈ আছে একদম কাম চাম কৰিব মন যোৱা নাছিলে আৰু ইফালে চাওক আমাৰ কিচেনৰ অৱস্থা আল্লাহ যিহে বেয়া হৈ আছে একদম কেমেৰাটো আৰু বেছি লেতেৰা দেখা গৈছে তো ইফালে কাঁহী বাতি একো চাফা তাফা কৰা নাই এনেকৈ আছে চব বস্তু এতিয়া মই ইফালৰ পৰা কৰি যাম তো পাকঘৰ চাফা নাথাকিলে মন চন ভাল নাথাকে কাৰণ আমাৰ মহিলা মানুহৰ বেছিভাগ টাইম আমি পাকঘৰতে কটাব লাগে তো কিচেন লেতেৰা হৈ থাকিলে মানে কাম কৰি ভাল নালাগে সেইটো কাৰণে মই আগতে ৰাতিপুৱা মানতে উঠিয়ে আগতে কিচেন চাফা কৰোঁ তাৰপিছত মই বেডৰুম চাফা কৰোঁ তো ঠিক আছে বলক এইখিনি জল্দিকৈ মই চুটকি মাৰি কৰি লৈছোঁ চুটকি মাৰিলেতো আৰু চব বস্তু মেজিক হৈ নাযায় অট'মেটিকলিতো কামখিনি হৈ নাযায় কামখিনি কৰিবৰ কাৰণে হাত ভৰি লৰাব লাগিব আৰু ইফালে দেখিছে মই হাত ভৰি লৰাই কাম কৰিছোঁ তো এইখিনি আগতে চাফা কৰি লৈছোঁ তাৰপিছত কাঁহী বাতি ধুম আৰু আমাৰ ইছলামৰ মতে য'ত জুই জ্বলোৱা হয় মানে মাটিৰে হওক বা গেছৰ ষ্ট'ভে হওক ধুনীয়াকৈ চাফা কৰি ৰাখিব লাগে কাৰণ য'ত জুই জ্বলোৱা হয় তাত দুষ্ট জিন থাকে আৰু সদায় সেইখিনি অংশ ঠাই সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে লগতে লেট্ৰিন বাথৰুম চব বস্তুৱে পৰিষ্কাৰকৈ ৰাখিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ ইছলামৰ এটা অংশ হয় তো আপোনালোকে এতিয়া ভাবি আছে এইজনী আকৌ আজি ইমান জ্ঞান দিয়া আছে নিজৰ বেডৰুমটোতো চাফা কৰি ৰাখিব নোৱাৰে চাফা কৰিম বাৰু দানি চকন ডাঙৰ হ'লেও তেতিয়া চাবচোন কেনেকৈ ৰাখোঁ আৰু তো ইফালে মই ধুনীয়াকৈ চাফা তাফা কৰিলোঁ আৰু হাজবেণ্ডে কৈ আছে মানে ৰুটি খাব আপোনালোকৰ দাদাই ৰাতিপুৱা নাস্তাত খিচিৰি খাই বৰ এটা ভাল নাপায় সেইটো কাৰণে দুটামান ৰুটিও বনাব লগা হ'ল আৰু ইফালে দুটা কণী অমলেট বনাইছোঁ এটা হাজবেণ্ডক দিম আৰু এটা মই খাম কাৰণ নিজৰ যত্ন নিজেই ল'ব লাগে কোনে আপোনাৰ যত্ন নলয় আমাৰ মহিলাসকলৰ এটা স্বভাৱ থাকে নহয় আমি চবৰে যত্ন লৈ থাকোঁ কিন্তু আমাৰ নিজৰ টেক কেয়াৰ আমি নিজে নকৰোঁ সেইটো কাৰণে নিজকে সদায় ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে তাৰপিছত আমি নিজে ফিট থাকিলে সুস্থ থাকিলে আমি নিজৰ পৰিয়ালৰ টেক কেয়াৰ কৰিব পাৰিম তো এয়া ৰুটিত আকৌ বাটাৰ লগাই ধুনীয়াকৈ সেকিছিলোঁ অকণ ঠাণ্ডা হৈ গ'ল গৰম কৰি দিছোঁ আৰু আজি এটা বস্তু দেখাইছোঁ হা এইকেইদিনটো ইমান গৰম আছিলে উফালে গৰমত মানে মোৰ পিঠিত আৰু আমাৰ দানিচৰ গাত ইমান গৰম ওলাইছে ঘামচি ওলাইছে সেইটো কাৰণে কি কৰিছোঁ মেট্ৰেছটো যে আছিলে মেট্ৰেছ উঠাই এই আগৰ টুচকটোৱে পাৰি দিছোঁ আৰু মেট্ৰেছৰ যোনটো প্ৰটেক্টৰ আছে সেইটোৰ কাৰণে বহুত বেছি গৰম লাগে সেইটো কাৰণে আজিকালি মই ইয়াত টুচকে ইউজ কৰি আছোঁ আৰু সঁচাকৈ অকণ গৰমটো কম লাগিছে আৰু আগতে মেট্ৰেছ দিয়াৰ লগে লগে এইটোৰ একটু সমান আহি গৈছিলে এতিয়া হেৰি হৈ গৈছে আবু আবু আজি ৩-৪ দিনৰ পৰা এটা বেমাৰত ভুগি আছোঁ আজি ডক্তৰ দেখাব যাম গাইনীৰ ওচৰত যাম আৰু ইফালে ডক্তৰ যিহেতু 12টামানৰ পিছত বহে সেইটো কাৰণে ভাবিলোঁ ভাত পানী বনাই মেলি খাই যাওঁ আৰু আজি কচুৰ বৰ বনাইছোঁ এই বৰৰ ৰেচিপিটো আপোনালোকৰ লগত কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু বহুত মজা লাগে খাই আৰু শুকান মাছ আলু আৰু বেঙেনা দি এটা তৰকাৰী বনাইছিলোঁ আৰু এটা বনাইছিলোঁ মাছ আৰু স্কোৱাছ দি এটা জোল বনাইছিলোঁ আৰু দুপৰীয়া মানত মানে আমাৰ ঘৰত বেছিভাগ এয়া ট্ৰিপিকেল খানা চলে আৰু অকণমান জোল থাকিব কেতিয়াবা শুকানকৈ থাকে আৰু তো ডক্তৰ দেখাব গৈছিলোঁ যে ফাৰ্ষ্টৰ দিনা মোক চব টেষ্ট দিছিলে কৰিবলৈ ব্লাড ল'লে কিবা কিবি টেষ্ট দিছিলে সেইখিনি কৰিলোঁ তো এয়া মোক এটা ইনজেকশ্যন দিছিলে মাথা ঘূৰাই আছিলে মই শুই আছিলোঁ আৰু ইফালে চাওকচোন মোৰ বেটাটো কি কৰি আছে নেক্সট দিনা আকৌ গ'লোঁ গোটেই ৰিপৰ্টখিনি লৈ তাৰপিছত মানে ভাত পানী খাই যোৱা নাই আগতে ভাবিলোঁ যে ভাত পানী খাই লওঁ আৰু ভেজ থালি অৰ্ডাৰ কৰিলোঁ আৰু আমি বাহিৰলৈ আহিলে সদায় ভেজ থালিয়ে খাওঁ হেল্ডি হয় আৰু খায়ো ভাল লাগে পেটটো আগতে মই ভাত খালোঁ তাৰপিছত আপোনালোকৰ দাদা খালে জানিছে যে বহুত উৎপাত লগা আছিলে তাৰপিছত দানিছৰ কাৰণে বাতিত অকণমান দাইল লৈ এনেকৈ খুৱাই দিছোঁ আৰু মাছাল্লা নহয় সি দুষ্ট নকৰাকৈ কেইটামান ভাত খাইছে মোৰ ইমান ভাল লাগিছে মাছাল্লা বুলি কৈ দিব আপোনালোকে আৰু ইফালে ৰেষ্টুৰেণ্টৰ এটা কৰ্ণাৰত ধুনীয়াকৈ মানে হেৰি এটা আছিলে এনেকৈ চিনাৰী এটা আছিলে আৰু আমাৰ দানিছে মনে চাই আছিলে কি বস্তু হয় ধুনীয়াকৈ চাই আছিলে তো আমাৰ চব খোৱা লোৱা হৈ গ'ল এতিয়া ভাবিলোঁ আইচক্ৰীম খাই যাওঁ হাজবেণ্ডে ক'লে ইয়াত বহুত ধুনীয়া আইচক্ৰীম পায় তো ভাবিলোঁ আইচক্ৰীমেই ট্ৰাই কৰোঁ আজি আৰু ইফালে ভেনিলা আৰু আপোনাৰ আছিলে বাটাৰস্কচ আইচক্ৰীম তো মজাকৈ খালোঁ আৰু ইফালে এতিয়া আমি তলত নামিছোঁ নতুন এটা ৰেষ্টুৰেণ্ট খুলিছে ভালেই লাগিছে খাই আৰু আমাৰ মৰিগাঁৱত যিহেতু সৰু টাউন হয় কিন্তু কিছুমান বস্তু বহুত ভাল পোৱা যায় আৰু ইয়াতে
এফালে ডক্টৰ দেখালোঁ, ডক্টৰে মেডিচিন দিছে, বহুতকেইটা মেডিচিন দিছে, ঘৰত যে দেখাম বাৰু আপোনালোকক। আৰু লগে লগে এটা ইনজেকশ্যন দি দিছে, নাৰ্ভত দিব লাগে যে নাৰ্ভটো লগে লগে ফুলি গ'ল, ইমান বিষাইছে নহয়। নাৰ্ভত দিলে আকৌ অকণমান আগতে মানে টেষ্ট কৰি ল'ব লাগে, কিমান যে জ্বালা আৰু। তো এইফালে আমাৰ দানিছে খেলি আছিলে, মই অকণ বহি আছিলোঁ, মাথা ঘূৰাই আছিলে যে। কি কৰিছা তুমি? মোৰ লিপষ্টিক খাই মেলি আল্লাহ মুখত লগাইছে, দাঁতত লগাইছে, বিচনা। কি কৰিলা তুমি? এইবিলাকত কেমিকেল আছে, বেমাৰ হ'ব। আকৌ আল্লাহ কি কৰিম মই? এইটো ল'ৰা ইমান দুষ্ট হৈছে নহয়, চেছ কৰি পেলালে মোৰ নিউড লিপষ্টিকটো, চেছ কৰি পেলালে। কি কৰিছা এইটো তুমি? কি কৰিছা? মগৰিবৰ আজানৰ পিছত ঘৰ আহি সোমাইছোঁ আৰু ইফালে আম্মা কল কৰিছিলে, আম্মাৰ লগত কথা পাতি আছিলোঁ। কাপোৰযোৰ খুলি জাষ্ট 5 মিনিটৰ কাৰণে মই বিচনাত পৰিছোঁ। আৰু ইফালে দানিছে চাওকচোন কি কৰিছে, মানে একদম নতুন এটা লিপষ্টিক আছিলে, সি শেষ কৰি পেলাইছে। গোটেই লিপষ্টিকটো একদম খতম হৈ গ'ল। নতুন মোবাইলৰ কভাৰ সেইটো লেতেৰা কৰি পেলাইছে, বিচনাৰ হেডবক্সৰ ওপৰতে চবতে লগাইছে, মানে বিচনাত লগাইছে, মুখত, হাতত, একদম চেছ। আৰু কি ক'ম, 2-3টা ৱাইপছ মই মচিছোঁ, একদম কালাৰ মানে ফুল হৈ গ'ল। আৰু কি কৰিব আৰু, সৰু ল'ৰা ছোৱালীকলিতো এনেকুৱা কৰিবই। আৰু আমাৰ দানিছে মানে ভাংচুৰ বহুত কম কৰে, কিন্তু মানে দৌৰা দৌৰি সি বহুত কৰিব, মানে এটা ঠাইত সি ৰৈ নাথাকে, দৌৰা দৌৰি চিঞৰ বাখৰ এইবিলাক বস্তু সি বেছি কৰে, কিন্তু ভাংচুৰ বহুত কম কৰে। তানিছ, কি কৈছা তুমি? বেমাৰটো একচুৱেলি ইমান ডাঙৰ নহয়, আকৌ ইমান সৰু নহয়। যদি ভালকৈ মানে ট্ৰিটমেণ্ট কৰা নাযায়, তেতিয়াতো বহুত ডাঙৰ বেমাৰ হৈ যায়। তো ইফালে মোৰ মেডিচিনখিনি দেখাই দিছোঁ, আৰু মোক ইনজেকশ্যন দিছে 10টা, আৰু ডেইলি 2টাকৈ ল'ব দিছে, আৰু ইফালে টেবলেট কিবাকিবি। আৰু এই টেবলেটটো যে মই দেখাই দিছোঁ, এই টেবলেটটো মানে আপোনাৰ ৰাতি শোৱা টাইমত আপোনাৰ ভাজেনাত মানে সোমাই পিনে এনেকৈ টোপনি যাব লাগে। আল্লাহ, ইমান যে কষ্ট। তো অকণমান মানে ডাঙৰ আছিলে টেবলেটটো, খাব নালাগে আৰু। তো মই দেখাই দিছোঁ। আৰু এটাৰ দাম আছিলে, মানে 5টা আছিলে, 500 লৈছিলে। আৰু ইমান দাম আছিলে মেডিচিন নহয়, ইয়াতে মানে 5,000, একদম হিচাপত 5,000 টকাৰ মেডিচিন আছে। তো সেইটো কাৰণে মোৰ মানে বহুত ভয় লাগি গ'ল, সঁচাকৈ চাগে বেমাৰটো বহুত ডাঙৰ হয়। সেইটো এই বেমাৰটো যদি কেতিয়াবা আপোনালোকৰ মাজত কাৰোবাৰ হয়, তেতিয়া আপোনালোকে লগে লগে ট্ৰিটমেণ্ট কৰিব, বেছি লেট নকৰিব। যদি বেছি লেট হৈ যায়, তেতিয়া কেঞ্চাৰৰ ৰূপ লয় বুলি কয়, ডক্টৰে কৈছিলে মানে। আৰু ইফালে ভিউৱাৰ্ছ এটাও দিছিলে। তো আপোনালোকে মোৰ ব্লগটো একদম শেষলৈকে চাব, মই শেষত চব কথা কৈছোঁ। আৰু ইফালে কিবাকিবি এনেকৈ মানে ইনজেকশ্যনৰ হেৰি আছিলে, আৰু এয়াও টেবলেট দিছিলে, আৰু এটা মানে মাল্টিভিটামিন দিছিলে, এইটো খাব দিছে ডেইলি। আৰু ইফালে ৰাতিৰ সাঁজ সোনকালে বনাই দিছোঁ, কাৰণ মোৰ ভাত পানী খাই আকৌ ইনজেকশ্যন ল'ব লাগিব। আৰু এইফালে আপোনাৰ মাছৰ ডিমৰ লগত মই আজি আলু আৰু আপোনাৰ ভাতকেৰেলা ভাজি বনাইছোঁ। আৰু মাংস আনিছিলে দুপৰীয়া, আম্মা ধুনীয়াকৈ কাটি মেলি ধুই থৈ দিছিলে, মই খালি এনেকৈ বনাই দিছোঁ। আৰু বেমাৰ থাকিলে বেমাৰী দেখালোঁ, ইমান মানে বনাব মন নাযায়, কিন্তু কি কৰিব, চবৰ কাৰণেতো বনাব লাগিব, চবৰ কাৰণেতো কৰিব লাগিব। সেইটো কাৰণে নিজকে ফিট ৰখাটো আপোনাৰ নিজৰে দায়িত্ব হয়। ভাল ভাল বস্তু খাব ঘৰত। তো এয়া মই বনাই দিছোঁ আৰু জল্দি জল্দি। ৰাতিৰ ইনজেকশ্যনটো এয়া খুৰাজনে দিয়া আছে, হাজবেণ্ডৰ নিজা খুৰা হয়। তো খুৰাক কল কৰি ক'লোঁ যে ফাৰ্মাচীৰ পৰা আহোঁতে ঘৰত সোমাই যাব। আৰু ইফালে ইনজেকশ্যন যিহেতু নাৰ্ভত ল'ব লাগে, একদম লাহে লাহে দি আছে, আৰু বহুত কষ্ট হয় সঁচাকৈ, নাৰ্ভত ইনজেকশ্যন ল'লে বহুত কষ্ট হয়। সেই গাইজ, ভাত পানী বনাই মেলি থৈ আহিলোঁ। আৰু ইফালে দানিছে টোপনি গৈছিলে, ভাবিলোঁ সেইটো চান্সতে মই ব্লগ শ্বুট কৰোঁ, কিন্তু সি একদম লগে লগে সাৰ পালে। সেইটো ৰুমতে আছিলোঁ, তাৰপিছত ড্ৰয়িং ৰুমত আহিলোঁ। আৰু এই তুমি তলত পেণ্ট পিন্ধা নাই, দানিছক লৈ যাওক, দানিছক লৈ যাওক আহি। ইয়াতে থাকিলে মোক ব্লগ শ্বুট কৰিব নিদিয়ে। লৈ যাওক।
আবু যোৱা আবু যা নাযায় তাক দেখিলে নে দানিছে মোক মানে ব্লগ শ্বুট কৰিব নিদিয়ে তো আপোনালোকেতো অকণ ক্লিপ চালেই ডক্টৰ দেখাব গৈছিলোঁ তাৰপিছত মেডিচিন দিছে আৰু আজি লাষ্ট মানে যোনটো এণ্টিবায়'টিক আছে সেইটো ল'ম ভাত পানী খাই তাৰপিছত ল'ব লাগে যে ৰাতি দিনত দুটাকৈ ল'ব লাগে এণ্টিবায়'টিক আল্লাহ ইমান ডাঙৰ বেমাৰ হৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ একচুৱেলি আমি মহিলাসকলে মানে কিছুমান বস্তুত গুৰুত্ব নিদিওঁ বহুত মানে লাইটলি লওঁ যে সেইটো কাৰণে চাগে এনেকুৱা হৈছে তো মই একদম প্ৰথমৰ পৰা কৈ আছোঁ মোৰ মানে ইউৰিন ইনফেকশ্যন হৈ গৈছিলে যাৰ কাৰণে মই 15 দিনমান ভুগিব লগা হৈছিলে একদম হিচাপ কৰি ৰাখিছোঁ 15 দিন বহুত অশান্তি লাগিছিলে মোৰ মানে কি বুলি ক'ম আৰু প্ৰত্যেক মহিলাৰ চাগে জীৱনত এবাৰ হ'লে বেমাৰটো হৈছে মানে আৰু এই বেমাৰটো মই মানে ৰিচাৰ্চ কৰি চাইছোঁ যে মানে জেন্টছৰ তুলনাত লেডিজৰ বেছি হয় আৰু এই বেমাৰটো মানে তো কিছুমানৰ বিয়াৰ আগতো হয় মানে কিছুমানৰ বিয়াৰ পিছতো হয় আৰু ইণ্টিমেট হাইজিনটো ইম্পৰ্টেণ্ট ৰাখা মানে মই কৈ থাকোঁ আপোনালোক ইমান ব্লগত প্ৰডাক্ট শ্বেয়াৰ কৰি থাকোঁ কিবা এনেকৈ ইণ্টিমেট ৱাছ তাৰপিছত ইণ্টিমেট জেল প্ৰডাক্ট ক্ৰীম কিবা এনেকৈ দেখাই থাকোঁ মোৰ যে হৈ যাব মই ভবা নাছিলোঁ ইউৰিন ইনফেকশ্যন হ'লে যে ইমান অশান্তি লাগে নহয় প্ৰথমতে 2 এদিন মই ভাবিলোঁ যে অট'মেটিকলি ভাল হৈ যাব চাগে ইণ্টিমেট ৱাছ ব্যৱহাৰ কৰিছোঁ তাৰপিছত আপোনাৰ গৰম পানী ইউজ কৰিছোঁ ভাবিলোঁ ভাল হৈ যাব ঘৰতে এনেকৈ অট'মেটিকলি তাৰপিছত যেতিয়া লাহে লাহে চালোঁ বহুত বেছি হৈ গৈছে ডাঙৰ হৈ গৈছে এতিয়া আৰু মানে থাকিব পৰা নাই মই অশান্তিত মানে অকণমান গুটি ওলাইছে আৰু চাৰিওফালে ৰঙা পৰি গৈছে তাৰপিছত ইচিং ইৰিটেশ্যন হ'লেতো মানে একদম বহুত অশান্তি লাগে তাৰপিছত ডক্টৰ দেখাব গ'লোঁ গাইনী ডক্টৰ দেখালোঁ ডক্টৰে ইমান সোপা মেডিচিন দিছে আৰু 2-এটা টেষ্টো কৰিব দিছে ব্লাড টেষ্ট মানে ব্লাড ল'লে সেইবিলাক টেষ্ট দিছে এটা বহুত ডাঙৰ টেষ্ট দিছে সেইটো মানে গমেই পাইছে আৰু কি টেষ্ট মই ভয়তে সেইটো মানে শুনিয়ে কেনেকুৱা লাগি গৈছে তাৰপিছত চুগাৰ দিছে টেষ্ট কৰিবলৈ চুগাৰ থাকিলে মানে এনেকৈ কেতিয়াবা বোলে হয় কিন্তু চুগাৰটো নাই সেইটো গমেই পাইছোঁ টেষ্টবিলাকো কৰিলোঁ চব নেগেটিভ ওলাইছে তাৰপিছত আপোনাৰ মেডিচিন দিলে এণ্টিবায়'টিক দিছে 10টা বেজি দিছে দিনত 2টাকৈ এটা আগবেলা এটা ৰাতি এনেকৈ ভাত খাই তাৰপিছত ল'ব লাগে 2টাকৈ ইনজেকশ্যন দিছে আৰু মেডিচিনটো ইমানকেইটা মেডিচিন দিলে দেখাই পালে আৰু মই বহুত ভয় খাই গৈছোঁ কেনেকৈ কি হৈ গ'ল মানে তাৰপিছত খাই আছোঁ 2 দিন 3 দিন 4 দিন কমা নাই তাৰপিছত ডক্টৰে ফোন মাৰি ডক্টৰে কৈছে বস্তুটো লাহে লাহে কাম কৰিব মানে আৰু মহিলাসকলৰ মানে ইণ্টিমেট হাইজিনটো মেইনটেইন ৰখা বহুত ইম্পৰ্টেণ্ট হয় কাৰণ বস্তুখিনি সদায় মানে অকণমান জেকা হৈ থাকে যাৰ কাৰণে সোনকালে মানে ইনফেকশ্যন হৈ যাব পাৰে আৰু ইনফেকশ্যন হোৱাৰ বহুত চান্স থাকে আপোনালোকে ইউটিউবত চাব পাৰে কিমান কি প্ৰব্লেম হ'ব পাৰে আৰু কিহৰ কাৰণে এনেকৈ হৈ থাকে তো বহুতৰে চাগে হৈছে এনেকুৱা তো মই যিহেতু মেডিচিন খাই ভাল হৈ গ'ল আৰু ইনজেকশ্যন লৈছোঁ সেইটো কাৰণে ভাল হৈছে আৰু ইনজেকশ্যনবিলাক যে নাৰ্ভত ল'ব জাল্লা এইকেইদিন যে মানে মোৰ এতিয়া দাগ পৰি গৈছে মইতো অকণ শকত আছোঁ যাৰ কাৰণে নাৰ্ভো নোলায় এইবিলাক দেখিছেনে অকণ এতিয়া দেখা গৈছে আৰু মই বস্তুখিনি ইমান খোলাখুলিকৈ কোৱা নাই আপোনালোকে গমেই পায় ইউৰিন ইনফেকশ্যন হ'লে কি প্ৰব্লেম হয় আৰু মোৰ চেনেলৰ বেছিভাগ মানে ভিউৱাৰ যিহেতু লেডিজে হয় সেইটো কাৰণে কথাবিলাক কওঁতে মোৰ অকণো হেজিটেট ফিল হোৱা নাই মই এনেকৈ কৈ দিছোঁ আৰু মানে মোৰ যেতিয়া এনেকুৱা হৈছিলে ডক্টৰে মোক পেণ্টি ইউজ কৰিবলৈ মানা কৰিছিলে আৰু যদিও কৈছিলে কটনৰ পেণ্টি ইউজ কৰিবলৈ আৰু মই এনেই কটনৰে ইউজ কৰোঁ তো সেয়া আৰু বহুত কিবি আছে আপোনালোকে এনেকৈ ডিটেইল যদি চাব বিচাৰে তেতিয়াহ'লে ইউটিউবত চাব পাৰিব তো ঠিক আছে গাইজ আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ যদি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম আৰু এটা মজাৰ ব্লগৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক